আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰমন মেগছেছে বঁটা কোনখন দেশে প্ৰদান কৰে? উত্তৰ ফিলিপিনছ। সৰস্বতী সন্মান কি ক্ষেত্ৰত প্ৰদান কৰা হয়? উত্তৰ সাহিত্য। ভাৰত ত্যাগ আন্দোলন কোন ঠাইৰ পৰা আৰম্ভ হৈছিল? উত্তৰ বম্বে। ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 8 আগষ্ট 1942 চনত। « 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ অৰ্থাৎ নেশ্যনেল ইউথ ফেষ্টিভেল কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ মহাৰাষ্ট্ৰৰ নাছিকত। COP29 থিম কি আছিল? উত্তৰ ইনভেষ্টিং ইন এ লিভেবল প্লেনেট ফৰ অল। ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ অৰ্থাৎ নেশ্যনেল নিউট্ৰিশ্যন উইক কেতিয়া পালন কৰা হয়? উত্তৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত। এটমিক এনাৰ্জি কমিশ্যনৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ KN ব্যাস। প্ৰথম মহিলা ICC চেম্পিয়ন ট্ৰফি কোনখন দেশত অনুষ্ঠিত কৰা হ'ব? উত্তৰ শ্ৰীলংকা। এই খেল 2027 চনত অনুষ্ঠিত কৰা হ'ব। মিহিৰকুলা কোন ৰাজবংশৰ ৰজা আছিল? উত্তৰ হান ৰাজবংশ। ভাৰত মহাসাগৰত অৱস্থিত আটাইতকৈ ডাঙৰ দ্বীপ ৰাষ্ট্ৰ অৰ্থাৎ আইলেণ্ড কাণ্ট্ৰিখনৰ নাম কি? উত্তৰ মেডাগাস্কাৰ। মেডাগাস্কাৰৰ ৰাজধানী হ'ল এণ্টানানাৰিভো। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।